সাপ নেউলৰ কাজিয়া দেখি হাঁহে থাকে হাঁহি কবিতা এটা পঢ়িছিল নহয় আমি কিন্তু পঢ়িছিলোঁ আৰু সেই কথাটো আজি মনত পৰিছে এইটো কাৰণে শংকিত হৈ পেলাই অৱশেষত আকৌ এজনে জাপ দিলে বিমল বৰাই এইবাৰ বিমল বৰাই এনেকুৱাকৈ চিঞৰিছে বাপৰে আমি যে কওঁ পোকৰ ফলা চিঞৰ নেমাৰিবিও সেই ঠিক তেনেকৈ বিমল বৰাই যেতিয়া চিঞৰকেইটা মাৰিছে তেতিয়া চাগে তেওঁ মানে কি কৰিছে ভগৱান জানে আৰু সেই পোকৰ ফলা বুলি ক'লো যে সেই তেনেকুৱাই চাগে হৈছে পৰৱৰ্তী ৰাজবলে আইন নীতি আইন বাতিল হোৱাৰ পিছত AYDF গঠন কৰিলে উদ্দেশ্য কি যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি কৃষ্টি সংস্কৃতি বিপদাপন্ন হৈছিলে 860 জন মানুহৰ শ্বহীদ হ'ব লগা হৈছিল হাজাৰ অসমীয়া খিলঞ্জীয়া যুৱক যুৱতী হত্যাৰ মুখামুখি হ'ব লগা হৈছিল ধৰ্ষিত হ'ব লগা হৈছিল পংগুত্বৰ জীৱন আকোৱালি ল'ব লগা হৈছিল তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে বদৰুদ্দিন আজমলে AYDF জন্মগ্ৰহণ জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব এই পবিত্ৰ মঞ্চৰ পৰা কৈছোঁ মুকলিকেভাৱে কৈছোঁ সেই মানুহবিলাকৰ উদ্দেশ্য কি জনা দৰকাৰ আছে বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠিছে ভাৰতবৰ্ষ হিন্দু মুছলমান চবে ওকে হয় আন্তৰিকতাৰে গ্ৰহণ কৰোঁ চৰকাৰৰ প্ৰতিখন আঁচনি তেনেধৰণেই হয় কিন্তু এই দলটো জন্ম কিয় হৈছিল সেই কথাও আমি ক'ব লাগিব এই দল কিয় জন্ম হৈছিল এই স্বাধীনতা দিৱসৰ সময়তে অসমে আলোচনা কৰিব লাগিব যদি মই আলোচনা নকৰোঁ আপুনি আলোচনা নকৰে হয়তো নতুন প্ৰজন্মই পাহৰি যাব আৰু হয়তো বুকুত আঁকোৱালি ল'ব আৰু যিদিনাখন বুকুত আঁকোৱালি ল'ব এই যে শ্বহীদ তৰ্পণ কৰিলোঁ আহিয়ে শ্বহীদ প্ৰণামো তোমাক এই শ্বহীদসকলৰ প্ৰতি অপমান হ'ব এই চিঞৰ বাখৰখন শুনি পেলাই কোনো মানুহ থাকিব পৰা নাই আৰু যাৰ মুখ আছে যোন সচেতন তেওঁলোকে মুখেৰে মাত দিবই অৱশেষত কি কৰিলে জানেনে উপায়ন্তৰ হৈ পেলাই নিতুমণি শইকীয়া এবাৰ ওলাই আহিলে অতদিনে মানে গোটেইখিনি যিমান মন্ত্ৰী বিধায়ক পালি নেতা সংগঠনৰ লিডাৰ যিমান যি এই বানপানীৰ সময়ত মানে কি আজমল ডাঙৰীয়াৰ পাছত লাগি আছে পাছত বুলি ক'লেও মানে ভুল হ'ব তেওঁলোকৰ চিঞৰ বাখৰবিলাক যেনেকৈ কয় মানে পোকৰৰ পাছত লাগি আছে বুলি ক'ব লাগিব আৰু আজমল ডাঙৰীয়াইটো কৈছে যে মোৰ শত্ৰু বহুত বাঢ়ি গ'ল শত্ৰু বাঢ়ি গ'লেও তেওঁ পিছ নহকো বুলি কৈছে যে মই আকৌ বেছিকৈ কাম কৰিব লাগিব বুলি কৈছে তেওঁ কিন্তু এজন বেলেগ মানুহ দেই আৰু তেনেকৈ কোৱাৰ পিছত সকলোখিনি সামৰি সুতৰি নিতুমণি শইকীয়াই দেখিলে যে মই মাতিবই লাগিব আৰু সদায় এইবিলাক বিষয়ৰ ওপৰত মাতি থকা মানুহে কি হৈছে মাত নমতাকৈ থাকিব নোৱাৰে হয়নে নহয় অন্যায় অবিচাৰ এইবিলাক সহ্য কৰিব নোৱাৰে আৰু সেইকাৰণে তেওঁ কি কৰিছে প্ৰত্যুত্তৰটো দিছে আৰু মই সদায় কি কৰোঁ যিবিলাক কথা যুক্তিসংগত লাগে মানুহটো বেয়াই হওক যুক্তিসংগত কিছুমান কথা যেতিয়া ক'ব তাক মই সদায় আদৰি লওঁ আৰু ঠিক তেনেকৈয়ে সেই ভিক্টৰ দাসৰ কথাখিনিও মানুহটো হেৰিটো বেয়া কিন্তু কথাখিনি হ'ল যুক্তিসংগত আৰু সেই যুক্তিসংগত কাৰণেহে আজি মই নিতুমণি শইকীয়াৰ কথাখিনি আপোনালোকৰ ওচৰত মানে প্ৰকাশ কৰিবলৈ বিচাৰিলোঁ আৰু আপোনালোকে হয়তো শুনিছে বা দেখিছেও কিমানখিনি কাৰুকাৰ্য দেখিছে বিমল বৰাক একদম দেখোন স্বাধীনতা দিৱসৰ দিনাখন পূৰা চিঞৰি থকা দেখিছোঁ শুনকচোন আগৰ স্বাধীনতা দিৱসত আমাক ল'ৰা ছোৱালীবিলাকক মাতি নি পেলাই কি কৰে আপোনালোকৰতো মনত আছে আৰু এতিয়া স্বাধীনতা দিৱসত সেই ল'ৰা ছোৱালীবিলাক মাতি নি পেলাই কি কৰে মানুহবিলাকে ইটোৱে সিটোক গালি পাৰে সিটোৱে সিটোক গালি পাৰে সেয়াই হ'ল তেওঁলোকৰ স্বাধীনতা দিৱস আৰু এই স্বাধীনতা দিৱস পাতিবলৈ বাৰু আমাৰ মন যায়নে মই সঁচাকৈ কৈছোঁ মই গেটতে এখন পতাকা আঁৰি থৈছোঁ আৰু তাৰ বাদে একো নাই গতিকে সেইকাৰণে কৈছিলোঁ কালি পৰহি মই দিছোঁ যে স্বাধীনতা দিৱসৰ কি স্বাধীনতা দিৱস আমি কি স্বাধীন দেশৰ মানুহ নেকি কওকচোন গতিকে তেওঁলোকৰ কাৰুকাৰ্যই কয় নহয় জানো আৰু স্বাধীনতা দিৱসৰ দিনাখন মানুহ মাতি নি পেলাই কি কৰিছে সেইখন ইটোৱে সিটোক বদৰুদ্দিন মুঠতে এতিয়া মেইন টাৰ্গেট হৈছে বদৰুদ্দিন যদি তাৰ পৰা গুচি আহে তেন্তে হ'লে কাম সমাধা হয়নে নহয় কিন্তু বিপদৰ সময়ত আকৌ বদৰুদ্দিনহে জঁপিয়াই পৰিলেগৈ সেই মানুহখিনিৰ মাজত আৰু নিতুমণি শইকীয়ানো কিয় ৰখি থাকিব গতিকে তেওঁ জঁপিয়াই পৰিল প্ৰত্যুত্তৰ দিবলৈ মোৰ প্ৰশ্নটো হ'ল এতিয়া যে আপোনালোকে বদৰুদ্দিন আজমলৰ বান সাহায্যক লৈ তেনেকুৱাকৈ কথা ক'ব পাৰিছে বদৰুদ্দিন আজমলৰ 500 টকাৰ ওচৰত জাতি বিক্ৰী নাযায় বুলি কৈছে
বদৰুদ্দিন আজমলক সেৱা কৰাক লৈ আপোনালোকে যিখিনি আক্ষেপ প্ৰকাশ কৰিছে, যেতিয়া বদৰুদ্দিন আজমলে শিৱসাগৰৰ বানাক্ৰান্ত ৰাইজৰ মাজত গৈ সাহায্য বিতৰণ কৰি আছিল, তেতিয়া আপোনালোক ক'ত আছিল? তেতিয়া আপোনালোকে কিয় ক'ব নোৱাৰিলে যে আজমলৰ সাহায্য নল'ব আৰু আজমলক ইয়াত সাহায্য বিতৰণ কৰিবলৈ দিয়া নহ'ব? আজি যিটো দম্ভালি মাৰি অসমৰ একাংশ মন্ত্ৰীয়ে এই গোটেই ঘটনাটোক লৈ ৰাজনীতিৰ মেৰপেচলি টানি আনিছে, এইটো উচিত হৈছেনে? চৰকাৰখনৰ এটা দুৰৱস্থা আচলতে বদৰুদ্দিন আজমলে উদঙাই দিলে নেকি? এই যে 500 টকা লৈ মহিলাখিনিয়ে যে তেওঁৰ ওচৰত আঁঠু লোৱা বুলি আপোনালোকে কৈ আছে, সেই মহিলাখিনিয়েও স্পষ্টকৈ কৈছে যে তেওঁলোকে 500 টকাৰ কাৰণে কেতিয়াও বদৰুদ্দিন আজমলক সেৱা জনোৱা নাছিল। এজন জ্যেষ্ঠ ৰাজনীতিক হিচাপে, এজন জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁলোকে সমৰ্থন কৰিছিল। আজি যদি সেই মানুহজন দাড়ি টুপি থকা মানুহ কাৰণে, বদৰুদ্দিন আজমল হোৱাৰ কাৰণে, মুছলমান হোৱাৰ কাৰণে যদি সেই দৃষ্টিভংগীৰে চাইছে, সেই মানুহজন যদি পাঞ্জাবী হ'লহেঁতেন তেতিয়াহ'লেতো আমাৰ আপত্তি নাথাকিলহেঁতেন। আৰু বদৰুদ্দিন আজমলক যদি এজন জ্যেষ্ঠ বুলি সেই মহিলাসকলে যদি সেৱা কৰিছিল, আৰু তেওঁলোকে ইতিমধ্যেই স্পষ্ট কৰিছে এজন জ্যেষ্ঠ ব্যক্তি হিচাপে সেই সময়ত তেওঁলোকে তেখেতক সেৱা কৰিছিল। আমিতো সৰুতেই শিকিছোঁ যে জ্যেষ্ঠজনক সেৱা কৰাটো আমাৰ সংস্কৃতি। আমিতো কেতিয়াও সৰুতে শিকা নাছিলোঁ, আমিতো কেতিয়াও সৰুতে পঢ়া নাছিলোঁ যে জ্যেষ্ঠজন হ'লেও মুছলমানক সেৱা কৰিব নালাগে, অকল হিন্দুকহে সেৱা কৰিব লাগিব বুলি, খ্ৰীষ্টানক সেৱা কৰিব নালাগিব। তেনেকেতো আমি কেতিয়াও পঢ়া নাছিলোঁ, শিকা নাছিলোঁ। এতিয়া এইবিলাক কি কথা? যিজন ব্যক্তিয়ে প্ৰথম ৰাজনীতিক আমি ভাবোঁ যে 2.5 কোটি টকা সামগ্ৰী বিতৰণ কৰিম বুলি ঘোষণা কৰিছিল, তেতিয়ালৈকেতো কোনো এজন সাংসদ, মন্ত্ৰী, বিধায়কে তেনেকৈ এককভাৱে ক'ব পৰা নাছিল। তেতিয়া আপোনালোক ক'ত আছিল? সেই মানুহখিনিৰ ওচৰত সাহায্য বিতৰণ কৰাৰ পিছত, চিকিৎসা সামগ্ৰী তেওঁ লৈ বানাক্ৰান্ত ৰাইজৰ মাজত চিকিৎসা সাহায্য দিয়াৰ পিছত, সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে সাৰ পাইছে বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেনেকৈ কথা ক'বলৈ। মানুহৰ মিনিমাম এটা লজ্জা থকা উচিত। আচলতে মিনিমাম এটা মানুহক আক্ৰমণ কৰাৰো এটা সীমা থকা উচিত বুলি আমি ভাবোঁ। এই কথাটো গ্ৰহণযোগ্য নহয়। আজি স্বাধীনতা দিৱসৰ দিনটোত অন্ততঃ এনেকুৱা কথা কোৱাৰ অকণো মন নাছিল, কিন্তু এইকেইদিন কথাবিলাক শুনি, চাই, দেখি বৰ ভাল নালাগিল। সেইকাৰণেহে কথাখিনি ক'লোঁ। অকণমান আপোনালোকে বিবেচনা কৰি চাব। এতিয়া আপোনালোকে কওকচোন, নিতুমণি শইকীয়াৰ কথাখিনি যুক্তিহীন নেকি? যুক্তি নাই নেকি? দুইটা কথাতে কৈছোঁ, যুক্তিহীন, যুক্তি নাই একেটাই। তথাপিও কিন্তু মই কৈছোঁ যুক্তি নাই নেকি? আৰু যুক্তি থকা বস্তুতহে কিন্তু ৰুণজুণে মাত দিয়ে, বা যুক্তিৰেহে কিন্তু আপোনালোকৰ ওচৰত মই কথাখিনি কওঁ। আৰু মই যেতিয়া কথাখিনি ক'ম তেতিয়া মানে সেই কথাটোত 10জনে হ'লেও হয় বুলি ক'ব লাগিব, আৰু নহয় বুলি কোনে কয় জানেনে? যোনে নেকি সত্য কথা শুনিব নোৱাৰে তেওঁলোকে সদায় নিগেটিভ কমেণ্টেই কৰিব। আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।